এই দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ। আমি দেখিছোঁ যে পৰিৱৰ্তনশীল জগতত মানুহৰ মন পৰিৱৰ্তন হৈছে। আজি কিছু বছৰ আগলৈকে দেখিছিলোঁ যে 1 জানুৱাৰী বুলি ক'লে আনকি ঘৰৰ পৰাই দেখি ডাঙৰ ডাঙৰ ডিজে মানে মাতত ৰ'ব নোৱাৰি মানুহে লাইন পাতি গাড়ীৰে বিভিন্ন স্থানলৈকে বনভোজ খাবলৈ যায়। আৰু দেখিছিলোঁ যে কেতিয়াবা উশৃংখলতাৰ কাৰণে বা নীতি নিয়ম নামানাৰ কাৰণে বহুত বিপদ আপদো মানুহৰ হৈছে, আমি তেনেকুৱা দেখিছোঁ। কিন্তু এতিয়া আজি সত্ৰত থাকি আমি দেখিছোঁ যে আজি 5 বছৰমানৰ পৰা দেখিছোঁ এটা আমূল পৰিৱৰ্তন হৈছে যে মানুহৰ নতুন বছৰৰ প্ৰথম দিনটো ঈশ্বৰ সেৱাৰ কাৰণে মানুহ ব্ৰতী হৈছে। গতিকে আজি খটৰা সত্ৰত লোকে লোকাৰণ্য হৈছে। অকল আমাৰ দৰঙৰে নহয়, অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ একে ৰাতিপুৱাৰ পৰা লানি নিচিঙা সোঁত বৈছে। গতিকে আমিও আশা ৰাখিছোঁ যে ভগৱন্ত সকলোকে সুখে শান্তি সন্তোষে নিৰাপদে ৰক্ষা কৰক। আৰু বিশেষকৈ যুৱকসকলক আমি অনুৰোধ জনাইছোঁ, যথেষ্ট তেখেতসকল ঈশ্বৰমুখী হৈছে। গতিকে ভগৱন্ত সকলোকে সুখে শান্তিয়ে ৰক্ষা কৰিব আৰু নতুন বছৰটো সুখেৰে যাব। আৰু অসমবাসী ৰাইজক আমি খটৰা সত্ৰ তথা খটৰা সত্ৰ পৰিচালনা সমিতি সত্ৰবাসী ৰাইজৰ পৰা নতুন বছৰ আৰু সমাগত ভোগালী বিহুৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। সকলোৰে সুখ শান্তিয়ে বিৰাজ কৰক সংসাৰত। 2025 খ্ৰীষ্টাব্দৰ আজি প্ৰথমটো দিন জানুৱাৰী মাহৰ, আৰু এই পবিত্ৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ সত্ৰ নামঘৰ এইবিলাকত আধ্যাত্মিকভাৱে মানুহবিলাক উবুৰি খাই পৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি সুখৰ বিষয়, আমাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ, যিখন সত্ৰ 1568 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল, 456 বছৰ হ'ল এই সত্ৰখনৰ। এই সত্ৰখনলৈ পূৰ্বৰ পৰা দৰ্শনাৰ্থী আহি আছে যদিও আমি আগতকৈ এইবেলি আৰু দৰ্শনাৰ্থীৰ পৰিভৰ দেখিবলৈ পাইছোঁ। এটা সুখৰ বতৰা, মানুহবিলাকে আগতে গছৰ তলত পথাৰত ভোজ ভাত খাই বৰ জঁপিয়াই ফূৰ্তি ফাৰ্তা কৰিছিল, এতিয়াও কৰে যদিও আধ্যাত্মিক দিশত এতিয়া দেখিছোঁ আমাৰ খটৰা সত্ৰলৈ যিটো সোঁত বৈছে, আজি ৰাতিপুৱাৰ পৰা দৰ্শনাৰ্থী যিটো আমি ভিৰ দেখিবলৈ পাইছোঁ, তেখেতসকলে সত্ৰলৈ শৰাই আনিছে, ধূপ ধূনা আনিছে, বিভিন্নজনে বাহিৰতো চাহ ভাত খোৱাৰ ব্যৱস্থাও কৰিছে নিজাববীয়াকৈ। আৰু সত্ৰৰ ভিতৰত এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ হৈছে। কতজনে ৰাতিপুৱাই আহি আমাৰ ৰাতিপুৱাৰ প্ৰসংগত সহযোগ কৰিছে, দুপৰীয়াৰ প্ৰসংগতো কতজনে সহযোগ কৰিলে। এতিয়া আমাৰ মাহ প্ৰসাদ বিতৰণৰ ব্যৱস্থা হৈ আছে। ইয়াত আমি দেখিছোঁ সুন্দৰভাৱে শাৰী পাতি দৰ্শনাৰ্থীবিলাকে মাহ প্ৰসাদ গ্ৰহণ কৰিছে আৰু শাৰী পাতি গৈ ভগৱন্তৰ ওচৰত সেৱা প্ৰণাম জনাইছে। আমি আশা ৰাখোঁ আগন্তুক বছৰটি সুখৰ হওক সন্তোষৰ হওক, ৰাইজ সুখে সন্তোষে থাকক, এয়াই আমি কামনা কৰিছোঁ আগন্তুক বছৰৰ কাৰণে। হয়, আজি বছৰৰ প্ৰথমটো দিনত আমিও মন্দিৰৰ সমূহৰ মানুহ হিচাপে বছৰটো প্ৰত্যেকবাৰতে এবাৰ হ'লেও ইয়াত দৰ্শন কৰোঁ আহি। গোটেই অসমবাসীৰ সুফলতে কামনা কৰোঁ। বাকী আমি আজি প্ৰথম দিন বুলিয়ে নহয়, প্ৰায় প্ৰতিটো দিনতে আমাৰ অহা যোৱা হৈয়ে থাকে মন্দিৰ বুলিয়ে। যেনেকৈ আমাৰ মানুহখিনি খুব ব্যস্তও হৈ থাকে সত্ৰখনক লৈ। বাকী এনেকৈ আৰু ভাবোঁ আজিও আমি ৰাতিপুৱাৰ ভাগতে শৰাই আগবঢ়াই চিন্তা চৰ্চা কৰোঁ যাতে গোটেই অসমখনৰ সকলোৰে মংগল হওক। তেনেকুৱাই আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাওঁ।